গতিকে তেওঁ যিটো সময় নাই, ব্যস্ত মানুহ, হাই লেভেল কথা চিন্তা কৰে। গতিকে আমাৰ সেই নামঘৰৰ টিংকে চলোৱাৰ কথা, গাঁৱৰ সন্মুখৰ ৰাস্তাটোৰ কথা, আমাৰ চিকিৎসালয়ৰ কথা, আমাৰ অৰুণোদয় বা নিযুতমণি আঁচনিৰ কথা আমিয়ে চিন্তা কৰিব লাগিব, সৰু সৰু কথাবিলাক। তেওঁলোকে ডাঙৰ চিন্তা কৰক। কিন্তু এটা কথা, তেওঁলোকৰ দৃষ্টিত সৰু যদিও আমাৰ ইয়াৰ চৰাইদেউ ঐতিহ্যমণ্ডিত ক্ষেত্ৰৰূপে স্বীকৃত হৈছে কিন্তু আমাৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ তৎপৰতাত। আজি ৰংঘৰ প্ৰকল্প আৰম্ভ হৈছে, আজি লাচিত বৰফুকনৰ পৰা আদি কৰি ভীমবৰ দেউৰীলৈকে প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ ব্যক্তিত্ব আৰু জীৱনচৰ্যা আজি সমগ্ৰ ভাৰততে বিলাই দিয়া হৈছে। আজি অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃত হৈছে। আজিৰ তাৰিখত মানুহৰ উগ্ৰপন্থীৰ গুলীত এজনো মৃত্যু হোৱা নাই। মানুহটো বাদেই কাজিৰঙাৰ গড়কেইটাও সুৰক্ষিত। আজি যিদৰে ব্ৰহ্মপুত্ৰ দলঙৰ সংখ্যা 3 গুণ বৃদ্ধি পাইছে, চিকিৎসা মহাবিদ্যালয়, আনকি এখন সৰু জিলা 3-4 লাখ আমাৰ ভোটাৰ বা ৰাইজৰ জিলা হ'ল চৰাইদেউ। চৰাইদেউত এখন চিকিৎসা মহাবিদ্যালয় হ'ব পাৰে কোনোবাই ভাবিছিল নে? গতিকে ৰাইজ আৰু আমি ইয়াত ব্যস্ত। কংগ্ৰেছে কি কৰিছে, কোনে কি কৰিছে, এইবিলাক লৈ আমি ব্যস্ত নহয়। কোন সভাপতি হয়, কোন তেওঁলোকৰ কি কৰে। অৱশ্যে পাকিস্তানলৈ যোৱা, পাকিস্তানৰ লগত মিত্ৰালি কৰা, সেই কথাখিনি বাদ দি বাকী আমি বেলেগ কথা পাতিবলৈ সময় নাই। কংগ্ৰেছৰ যিসকল সদস্য আছে তেওঁলোককো জনাইছোঁ, আহক, আপোনালোকে হয়তো তাৎক্ষণিকভাৱে দলটো এৰিবলৈ দিগদাৰ হ'ব, কিন্তু অসমৰ খাতিৰত, ভাৰতৰ খাতিৰত আপোনালোকে যিটো মনৰ পৰা এইবাৰ যিটো আপোনালোকে কংগ্ৰেছৰ মানুহেও আমাক ভোট দিছে, সেই ধাৰা অব্যাহত থাকক। কিছুদিনৰ পিছত মুকলিকৈ ওলাই আহক। কাৰণ এটা পৰিয়ালৰ ওচৰত নতজানু হোৱাতকৈ দেশ মাতৃ ভাৰত তথা আই মাতৃ অসমীৰ ওচৰত আমি আশীৰ্বাদ লওঁ। গতিকে কংগ্ৰেছৰ মানুহে যিখিনি আমাক ভোট দিলে, নহ'লে ইমান ভোট এনেকৈ জিকে নেকি? কংগ্ৰেছৰ মানুহ ভোট দিছে। গতিকে মই এই চেগতে ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছৰ যিসকল সদস্যই আমাক ভোট দিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।